আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আজি আমি কুরবানী সম্পর্কে 10টা জরুরি মাসআলা আলোচনা কৰিম, যিখিনি আমি সকলোৱে জানিবই লাগে। বিশেষকৈ আমাৰ যিসকলে কুরবানী দিম বুলি আমি নিয়ত কৰিছো, তেওঁলোকে অন্তত এইখিনি মাসআলা জানিবই লাগিব। কিয়নো আমাৰ বহুত মানুহে লাখ লাখ টকা খৰচ কৰি কুরবানী দিয়ে, কিন্তু কিছুমান মাসআলা নাজানাৰ কাৰণে, কিছুমান ভুলৰ কাৰণে তেওঁলোকৰ সেই কুরবানীৰ দ্বাৰা কোনো ফায়দা নহয়, আল্লাহৰ দৰবাৰত সেই কুরবানী কবুল নহয়। ইয়াৰ সমান্তৰালকৈ আমাৰ বহুত মানুহে আকৌ কুরবানী দিব পাৰে, কিন্তু মাসআলা নাজানাৰ কাৰণে কুরবানীৰ যি ওয়াজিব আছিল সেই ওয়াজিব আদায় কৰাৰ পৰা বঞ্চিত হৈ থাকে, তেওঁ গুনাহগাৰ হৈ থাকে। সেই কাৰণে আমি জৰুৰী কিছুমান মাসাইল জানিবই লাগিব। 1 নম্বৰত, কিমান টকাৰ মালিক হলে আপুনি কুরবানী দিয়াটো জৰুৰী হয়, আপুনি কুরবানী দিবই লাগিব, নহলে গুনাহগাৰ হ'ব। 2 নম্বৰত, কুরবানীৰ মাংস ফ্ৰিজত ৰাখি বহুত দিনলৈকে খাই থাকিব পাৰিবনে? বহুতেই কয় কুরবানীৰ মাংস বহুত দিনলৈকে ঘৰত ৰাখি থলে কুরবানী আদায় নহয়। কথাটো আচলতে কেনেকুৱা? 3 নম্বৰ, কুরবানী দিয়া জনক কুরবানীৰ মাংস দিব পাৰিবনে নাই? মানে আপুনিও কুরবানী দিছে, আপোনাৰ বন্ধুৱেও কুরবানী দিছে, আপোনাৰ কুরবানীৰ মাংস বন্ধুক আপুনি দিলে আপোনাৰ কুরবানী হ'বনে নাই? 4 নম্বৰত, যিসকলে বাছা কুটা কৰি দিয়ে বা হালাল কৰি দিয়ে, তেওঁলোকক সেই হালালৰ বিনিময়ত, বাছা কুটাৰ বিনিময়ত কুরবানীৰ মাংস আপুনি দিব পাৰিবনে নাই? তেনেকৈ দিলে আপোনাৰ কুরবানী হ'বনে নাই? মৃত ব্যক্তিৰ পক্ষৰ পৰা কুরবানী দিব পাৰিবনে নাই? মৃত মা বাবা, দাদা দাদী, আত্মীয় স্বজন, তেওঁলোকৰ পক্ষৰ পৰা কুরবানী দিলে কুরবানী হ'বনে নাই? ইয়াৰ লগে লগে নবীৰ নামত অৰ্থাৎ নবীৰ পক্ষৰ পৰা কুরবানী দিলে কুরবানী হ'বনে নাই, এই মাসআলাটো আমি আলোচনা কৰিম। ইয়াৰ লগে লগে 7 নম্বৰত, আকিকা নিদিলে কুরবানী হ'বনে নাই? বহুতেই কৈ থাকে যাৰ নেকি আকিকা দিয়া হোৱা নাই সেইজনৰ কুরবানী আদায় নহয়। কথাটো আচলতে কেনেকুৱা? 8 নম্বৰত আমি আলোচনা কৰিম, ধাৰ কৰি আনি কুরবানী দিলে কুরবানী হ'বনে? এজন ব্যক্তি নিসাবৰ মালিক হয়, কিন্তু সেইজনৰ হাতত পইচা নাই, সেইজনে কাৰোবাৰ পৰা ধাৰ কৰি আনি কুরবানী দিলে কুরবানী হৈ যাবনে? ইয়াৰ লগে লগে এজন ব্যক্তিৰ হারাম পইচা হয়, গোটেই হারামৰ ইনকাম হয়, সেইজন ব্যক্তি আকৌ নিসাবৰ মালিক হৈছে, কিন্তু সেইজন ব্যক্তিয়ে এই হারাম পইচাৰ দ্বাৰা কুরবানী দিব লাগিবনে? যদি কুরবানী নিদিয়ে তেন্তে তেওঁ গুনাহগাৰ হ'বনে? বা হারাম পইচাৰ কুরবানী দিলে সেইজনৰ কুরবানী হ'বনে নাই? গোটেইখিনি মাসআলা ধুনীয়াকৈ আজি আমি আলোচনা কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আহক আমি প্ৰথমতে এই কুরবানী সম্পৰ্কে জানি লওঁ যে কুরবানীটো হয় কি, আৰু এই কুরবানী দিলে আমাৰ কি লাভ, কুরবানী দিলে আমি কি পাম। আল্লাহৰ রাসূল জনাবে মুহাম্মদুৰ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰশ্ন কৰা হৈছিল। সাহাবাসকলে প্ৰশ্ন কৰিছিল, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মা হিয়াল আযহিয়া, কুরবানীটো কি? আল্লাহৰ নবী জনাবে মুহাম্মদুৰ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক এইদৰে কয়, হিয়া সুন্নাতু আবিকুম ইব্ৰাহিম আলাইহিস সালাম, কুরবানী তোমালোকৰ পিতা হযরত ইব্রাহিম আলাইহিস সালামৰ সুন্নত হয়। আল্লাহু আকবার। সাহাবাসকলে আকৌ প্ৰশ্ন কৰিলে, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই কুরবানীৰ দ্বাৰা আমাৰ কি ফায়দা, আমি কুরবানী দিলে আমি কি পাম? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, কুরবানীৰ জানুৱাৰৰ প্ৰত্যেক নুমৰ বদলা আল্লাহ ৰাব্বুল আলামিন তোমালোকক এটা এটাকৈ নেকি দান কৰিব। আল্লাহু আকবার। কিয়ামতৰ দিনাখন এই কুরবানীৰ জানুৱাৰ তোমাৰ নেকিৰ পাল্লাত উঠি যাব, তাৰ হাড্ডি মাংস ছাল সম্পূৰ্ণ কুরবানী জানুৱাৰ তোমাৰ নেকিৰ পাল্লাত উঠি যাব। যেতিয়া নেকি সূৰ্য মূৰৰ ওপৰত আহি যায়, যিদিনাখন জমিন তামা হৈ যায়, এটা এটা নেকিৰ কাৰণে মানুহে হাবাতুৰি খাই ফুৰিব, সেইদিনা তোমাৰ এই কুরবানীৰ জানুৱাৰ তোমাৰ নেকিৰ পাল্লাত উঠি যাব, তোমাৰ নেকিৰ পাল্লা ভাৰী হৈ যাব। আল্লাহু আকবার। যিজন ব্যক্তিয়ে ইখলাছৰ সৈতে খালিছ অন্তৰেৰে একমাত্ৰ আল্লাহ ৰাব্বুল আলামিনৰ ৰাজি খুশি কৰাৰ কাৰণে কুরবানী কৰিলে, আল্লাহ ৰাব্বুল আলামিন এই কুরবানীৰ জানুৱাৰৰ প্ৰত্যেক নুমৰ বদলা এটা এটাকৈ নেকি তাক দান কৰিব। কিয়ামতৰ দিনাখন সেই কুরবানীৰ জানুৱাৰ তাৰ নেকিৰ পাল্লাত উঠি যাব। কিন্তু আমি কুরবানী কৰিব লাগিব একমাত্ৰ আল্লাহ ৰাব্বুল আলামিনৰ ৰাজি আৰু খুশিৰ বাবে, মানুহক দেখুৱাবৰ কাৰণে নহয়। যে ঈদৰ দিন হয়, বহুত আলহী মঙ্গল আহিব, বহুত মানুহ আহিব, মাংসৰ প্ৰয়োজন হয়, সেই কাৰণে কুরবানী কৰিছো, নহয়। তেনেকৈ কুরবানী কৰিলে অকল মাংসহে খোৱা হ'ব, সেই কুরবানীৰ দ্বাৰা কোনো ফায়দা নহয়।
একমাত্র আল্লাহ রাব্বুল আলামিনৰ ৰাজি খুশিৰ বাবে কুরবানী হ'ব লাগিব আল্লাহ তাআলা কুরআনে কারিমত শিকাই দিয়ে হে নবী আপুনি কৈ দিয়ক কুল ইন্না সলাতি ওয়া নুসুকি ওয়া মাহইয়ায়া ওয়া মামাতি লিল্লাহি রাব্বিল আলামিন হে নবী আপুনি কৈ দিয়ক যে মোৰ নামাজ মোৰ কুরবানী মোৰ জীবন মোৰ মৰণ একমাত্ৰ আল্লাহ রাব্বুল আলামিনৰ বাবে হয় একমাত্র আল্লাহর কারণে মোর জীবনের সকলো কিছু হয় মোর জীবন মরণ পর্যন্ত আল্লাহ রাব্বুল আলামিনের কারণেই হয় সেই কারণে আমি কুরবানি করিলে একমাত্র আল্লাহর রাজি খুশির ভাবে কুরবানি হব লাগিব মোর প্রিয় দিনী ভাই বন্ধুসকল আহক আমি এতিয়া সওয়ালৰ জবাবখিনি জানিলো জরুরি মাসাইলখিনি জানিলো এক নম্বৰত কিমান টকাৰ মালিক হলে আপুনি কুরবানি দিব লাগিব কুরবানি ওয়াজিব হওয়ার কারণে যদি 7.5 তোলা সোণ বা তার মূল্য ইমানখিনি সম্পত্তিৰ মালিক আপুনি হৈছে বা 52 তোলা ৰূপ বা তার মূল্য ইমানখিনি সম্পত্তিৰ মালিক আপুনি হৈছে তেন্তে আপোনাৰ কাৰণে কুরবানি দিয়াটো ওয়াজিব হয় আপুনি কুরবানি দিবই লাগিব সহজভাৱে যদি আপুনি বুজিব বিচাৰে যে যাৰ ওপৰত নেকি জাকাত ফৰজ হয় যিজনে জাকাত দিয়াটো ফৰজ তাৰ কাৰণে কুরবানি দিয়াটো ওয়াজিব হয় কিন্তু জাকাত আৰু কুরবানিৰ মাজত অলপমান ডিফারেন্স আছে জাকাত ফরজ হওয়ার কারণে 7.5 তোলা সোণ বা তার মূল্য 52 তোলা রূপ বা তার মূল্য ইমানখিনি সম্পত্তিৰ মালিক মানুহজন হৈ যোৱাৰ পিছত এটা বছৰ পাৰ হৈ যাব লাগিব কিন্তু কুরবানি ওয়াজিব হওয়ার কারণে এটা বছৰ পাৰ হৈ যাব নালাগে কুরবানিৰ যি কেইটা দিন 10, 11, 12 এই 3 দিনৰ ভিতৰত যদি এজন ব্যক্তি 7.5 তোলা সোণ বা তার মূল্য 52 তোলা রূপ বা তার মূল্য ইমানখিনি সম্পত্তিৰ মালিক হৈ যায় সেইজনৰ ওপৰত কুরবানি দিয়াটো ওয়াজিব হয় সেইজনে কুরবানি নিদিলে তেও গুনাহগার হ'ব গুনাহে কবিরাৰ মুরতাকিব হ'ব আল্লাহর রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিস শরীফত এই দৰে ইরশাদ কৰে যি সকলে কুরবানি দিব পাৰে সামৰ্থক আছে অৰ্থাৎ যি সকলৰ ওপৰত কুরবানি ওয়াজিব হয় তেওঁলোকে কুরবানি নকৰিলে তেওঁলোকে যেন আমাৰ ঈদগাহলৈ নাহে আল্লাহু আকবার নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঈদগাহলৈ আহা মানা কৰি দিছে যি সকলে কুরবানি দিয়াৰ সামৰ্থক ৰাখে শক্তি আছে ওয়াজিব হয় তেওঁলোকে কুরবানি নিদিলে তেওঁলোক যেন আমাৰ ঈদগাহলৈ নাহে সেই কারণে যদি কুরবানি ওয়াজিব হইছে তেন্তে আপুনি কুরবানি কৰিবই লাগিব নহলে আপুনি গুনাহগাৰ হ'ব 2 নম্বৰত কুরবানিৰ মাংস বহুত দিনলৈকে ঘৰত ৰাখি থৈ খাব পাৰিবনে কুরবানি মাংস ফ্ৰিজত ৰাখি বহুত দিনলৈকে যদি ৰাখি থয় বহুতেই কৈ থাকে আপোনাৰ কুরবানি নহব আসলে কথাটো বিলকুল গলত হয় কুরবানিৰ মাংস আপুনি ফ্রিজত রাখি বহুত দিনলৈকে খাই থাকিব পাৰিব তাতে কুরবানিৰ মাজত কোনো ধৰণৰ আসৰ নপৰে কোনো ধৰণৰ এফেক্ট নপৰে কুরবানি আপোনাৰ হৈ যাব কুরবানিৰ মাংসটো 3টা ভাগ কৰা সুন্নত হয় আপুনি 3টা ভাগ কৰি এটা ভাগ নিজে ৰাখিছে এটা ভাগ গৰীব দুখীয়া সকলক মিসকিন সাইল মগনিয়া সকলক এটা ভাগ দিছে আৰু এটা ভাগ নিজৰ ওচৰ চুবুৰীয়া নিজৰ আলহী মঙ্গলা তেওঁলোকক দিছে 3টা ভাগ কৰা সুন্নত হয় সেইমতে আপুনি নিজৰ যেটো ভাগ এই ভাগটো আপুনি ৰাখি থৈ বহুত দিনলৈকে আপুনি খাই থাকিব পাৰে আপুনি হুকায়ও খাব পাৰে ফ্ৰিজত ৰাখিও খাব পাৰে আপোনাৰ ইচ্ছা ইয়াৰ কাৰণে কুরবানিৰ মাজত কোনো ধৰণৰ আসৰ নপৰে কোনো সন্দেহ নাই এই কথা আপুনি কোনোদিন নাভাবিব যি সকলে কুরবানি নহয় বুলি কৈছে তেওঁলোকে আসলতে মাসআলা নাজানে বা খুনি খুনি কথা কৈছে সেইফালে আপুনি কান নিদিব আপোনাৰ নিজৰ যেটো ভাগ এইখিনি আপুনি যিমান দিনলৈকে ৰাখি আপুনি খাব পাৰিব হুকায়ও আপুনি খাব পাৰিব কোনো ধৰণৰ অসুবিধা নাই কোনো প্ৰবলেম নাই তৃতীয় নম্বৰ যি সকলে কুরবানি দিছে আপোনাৰ ওচৰ চুবুৰীয়া ৰিস্তেদাৰ আপোনাৰ আলহী যি সকল আছে তেওঁলোকক কুরবানি দিছে কিন্তু আপোনাৰ যি কুরবানি এই কুরবানিৰ মাংসৰ পৰা তেওঁলোকক আপুনি গিফট কৰিছে হাদিয়া হিচাপত তেওঁলোকক মাংস দিছে এনেকৈ আপুনি দিব পাৰে কুরবানিৰ মাংসটো আপুনি হাদিয়া হিচাপত দিছে ফুৰ্তি আনন্দত আপুনি গিফট কৰিছে কৰিব পাৰে কুরবানি নিখন্দেহে হৈ যাব এনেকৈ কৰিব লাগে সওয়াব আছে ইজনে হিজৰক মাংস বিতৰণ কৰিব লাগে কুরবানি দিয়াজনক আপুনি কুরবানিৰ মাংস দিলে আপুনি দিব পাৰে কোনো ধৰণৰ প্ৰবলেম নাই কোনো অসুবিধা নাই 4 নম্বৰ যেটো মাসআলা বহুত গুৰুত্ব সহকাৰে কথাটো শুনিব লাগিব যি সকলে কুরবানিৰ মাংস বাছাকুটা কৰি দিয়ে বা যিজনে কুরবানি কৰি দিছে মানে হালাল কৰি দিছে সেইজনক হালাল কৰাৰ বিনিময়ত বাছাকুটা কৰা সকলক বাছাকুটাৰ বিনিময়ত যদি আপুনি মাংস দিছে তেন্তে কুরবানি হ'বনে এনেকৈ যদি আপুনি কৰিছে তেন্তে আপোনাৰ কুরবানিটো বিলকুল নহব কিয়নো এনেকৈ কৰিলে কুরবানিৰ মাংসটো আপুনি বিনিময়ত দিলে আৰু বিনিময়ত দিয়া মানে কুরবানিৰ মাংস আপুনি বিক্ৰী কৰিলে আৰু কুরবানিৰ মাংসটো বিক্ৰী কৰা হাৰাম হয় সেই কাৰণে কসাইক মাংস দিয়া কুরবানিৰ মাংস দিয়াটো বিলকুল
কুরবানিটো নহব, কুরবানি গলত হৈ যাব। আপুনি যিসকলে বাছা কুটা কৰি দিছে বা যিজনে হালাল কৰি দিছে তেওঁলোকক সেই বিনিময়ত পইচা দিয়ক। উপৰিঞ্চি যদি আপুনি বিচাৰে যে তেওঁলোকক আপুনি ঈদ হিচাপত গিফ্ট কৰিছে, অলপ মাংস আপুনি হাদিয়া কৰিছে, তেনেকৈ আপুনি কৰিব পাৰে। কিন্তু বাছা কুটাৰ বিনিময়ত বা হালাল কৰি দিয়াৰ বিনিময়ত আপুনি মাংস দিব নোৱাৰিব। হযরত আলী রাদিয়াল্লাহু তাআলা আনহুৰ পৰা ৰিৱায়াত হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতক কুরবানিৰ উটৰ দেখভাল কৰাৰ কাৰণে পঠাইছিল। সহিহ বুখাৰীৰ হাদিস নম্বৰ 1716 1717 দুটা হাদিস একেলগে আহিছে। হযরত আলী রাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মোক কুরবানিৰ উটৰ দেখভাল কৰাৰ কাৰণে মোক পঠাইছিল। মোক কৈ দিছে যে তুমি মাংসখিনি ভগাই দিবা, তাৰ ছাল ভগাই দিবা, হাড্ডি পৰ্যন্ত তুমি ভগাই দিবা, তাৰ ঢোল তুমি ভগাই দিবা, য'ত য'ত দিব লাগে তুমি ভগাই দিবা। কিন্তু এই কথাও নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ দিছিল লা উতি আলাইহা শাইআন ফি জিজারাতিহা, যাতে এই কুরবানির কোনো কিছু হাড্ডি মাংস ছাল ঢোল কোনো কিছুই যাতে কসাইক বিনিময়ত দিয়া নহয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে স্পষ্টভাৱে আলাগ হিচাপত এই বাক্য কৈ দিছে যে কুরবানিৰ কোনো কিছুই তার হাড্ডির পৰা আরম্ভ কৰি ঢোললৈকে হাড্ডি মাংস ছাল ঢোল কোনো কিছুই যাতে বিনিময়ত দিয়া নহয়। বিনিময়ত যদি কসাইক দিয়া হয় তেন্তে কুরবানি নহব, হারাম হয়। গতিকে মনত ৰাখিব কুরবানিৰ মাংস যিসকলে বাছা কুটা কৰি দিছে তেওঁলোকক বাছা কুটাৰ বিনিময়ত যাতে কুরবানিৰ মাংস দিয়া নহয়। যিজনে হালাল কৰি দিছে হালালৰ বিনিময়ত যাতে মাংস দিয়া নহয়। তেনেকৈ কৰিলে কুরবানিৰ মাংসটো আপুনি বিক্ৰী কৰিলে আৰু কুরবানিৰ মাংস বিক্ৰী কৰাটো হারাম হয়, যাৰ কাৰণে আপোনাৰ কুরবানিটোৱে নহব। এই ভুল কোনো দিনেই নকৰিব। 5 নম্বৰ যেটো মাসআলা, এটা পৰিয়ালৰ 3-4 জনে ইনকাম কৰে, তেওঁলোকৰ বেংক বেলেন্স আছে বা তেওঁলোক নিসাবৰ মালিক হৈছে, তেওঁলোকে কুরবানি দিয়াটো ওয়াজিব হয়। কিন্তু আমাৰ বহুত মানুহে ইয়াতে ভুল কৰে যে জয়েন্ট ফ্যামিলি হয়, 3-4 জনে ইনকাম কৰে বা বাহিৰত থাকে, দেশতো থাকে, চাকৰিও কৰে, সকলোৱে মিলি এটা জানুৱাৰ কিনে আনিছে আৰু বাবার নামত কুরবানি দিছে, অৰ্থাৎ বাবার পক্ষৰ পৰা কুরবানি দিছে। কাৰোবাৰ নামত কিন্তু এটা কথা মনত ৰাখিব, আমি কিন্তু কৈ থাকো যে অমুকৰ নামত কুরবানি, মাৰ নামত কুরবানি, বাবার নামত কুরবানি, আসলতে পক্ষৰ পৰা কুরবানি হয়, কাৰোবাৰ পক্ষৰ পৰা হয়, কিন্তু কুরবানি আল্লাহৰ নামত হয়। তো যি কি নহওক আমি 4-5 জনে ইনকাম কৰো, কিন্তু এজনৰ পক্ষৰ পৰা বাবার পক্ষৰ পৰা কুরবানি দিলো, এনেকৈ কুরবানি হ'ব নেকি? বিলকুল কুরবানি নহয়, কাৰোৱে কুরবানি আদায় নহয়। মনত ৰাখিব যিসকল নিসাবৰ মালিক হয়, যাৰ ওপৰত কুরবানি ওয়াজিব হয়, সেইজনে কুরবানি দিয়াটো জৰুৰী, তেওঁই দিব লাগিব। কিন্তু 3-4 জনে ইনকাম কৰে, আপোনাৰ বাবা ঘৰত আছে, তেওঁ ইনকাম নকৰে, কুরবানি কিন্তু তেওঁৰ ওপৰত ওয়াজিব নহয়। আপুনি ইনকাম কৰে, বেংক বেলেন্স আপোনাৰ আছে, আপুনি কুরবানি দিয়াটো ওয়াজিব হয়। যদি 3-4 জনে ইনকাম কৰে, 3-4 জন নিসাবৰ মালিক হয়, গোটেই কেইজনে কুরবানি দিয়াটো ওয়াজিব হয়, প্ৰত্যেকজনে দিব লাগিব। আপোনাৰ বাবার পক্ষৰ পৰা আপুনি কুরবানি দিব পাৰে, যদি তেওঁ নিসাবৰ মালিক নহয় তেওঁ সওয়াব পাব, তেওঁৰ ওপৰত কুরবানি দিয়াটো নফল হয়, ওয়াজিব নহয়। যদি তেওঁ মালিক হয় তেওঁ দিব লাগিব, যদি তেওঁ নিসাবৰ মালিক নহয় তেতিয়াহ'লে তেওঁৰ পক্ষৰ পৰা কুরবানি দিয়াটো ওয়াজিব নহয়। ইয়াৰ লগে লগে মৃত ব্যক্তিসকলৰ পক্ষৰ পৰা, ধৰক মা বাবা দাদা দাদি, তেওঁলোক গুজৰি গৈছে, আমি কি কৰো যে মোৰ ওপৰত কুরবানি ওয়াজিব হৈছে, কিন্তু মই মোৰ দাদাৰ নামত মোৰ বাবার নামত কুরবানি দি দিছো, কিন্তু ওয়াজিব হৈছে মোৰ ওপৰত, তেতিয়াহ'লে মৃত ব্যক্তিৰ নামত কুরবানি দিলে আপোনাৰ কুরবানিটো বিলকুল নহব, কাৰণ মৃত ব্যক্তিৰ ওপৰত কুরবানিটো ওয়াজিব নাছিল। তেওঁৰ কাৰণে আপুনি কুরবানি দিব পাৰে, তেওঁৰ পক্ষৰ পৰা দিব পাৰিব, সেয়া নফল হয়, ইয়াৰ কাৰণে তেওঁ সওয়াব পাই যাব, কিন্তু ওয়াজিব আপোনাৰ ওপৰত। এতিয়া মৃত ব্যক্তিৰ পক্ষৰ পৰা কুরবানি দিয়াৰ এটাই সলিউশন আছে যে আপুনি আপোনাৰ ওয়াজিব কুরবানিৰ এটা ভাগ মৃত ব্যক্তিৰ নাম কৰি দিয়ক, অৰ্থাৎ মৃত ব্যক্তিৰ পক্ষৰ পৰা এটা ভাগ আপুনি কুরবানি কৰি দিয়ক, এনেকৈ দিব পাৰিব। বা আপোনাৰ ওয়াজিব কুরবানিৰ কাৰণে আপুনি এটা জানুৱাৰ কিনি আনিছে, মৃত যিজন ব্যক্তিৰ কাৰণে আপুনি কুরবানি দিব, সেইজনৰ কাৰণে ছাগলী এটা আপুনি কিনি আনিছে, তেওঁৰ পক্ষৰ পৰা আপুনি ছাগলী আপুনি কুরবানি কৰি দিয়ক। বা আপোনাৰ যি জানুৱাৰ আছে ইয়াৰে এটা ভাগ, সপ্তম ভাগ আপুনি মৃত ব্যক্তিৰ নামত সওয়াব পইচাই দিব পাৰিব। মৃত ব্যক্তিৰ পক্ষৰ পৰা যদি আপুনি সওয়াব পইচাই দিয়ে, তেওঁ নিঃসন্দেহে ইয়াৰ সওয়াব পাই যাব। মৃত ব্যক্তিৰ পক্ষৰ পৰাও কুরবানি দিব পাৰি, কিন্তু নিজৰ ওপৰত যদি ওয়াজিব থাকে, সেই ওয়াজিব কুরবানি নিদি ডাইৰেক্ট মৃত ব্যক্তিৰ পক্ষৰ পৰা কুরবানি দিলে কুরবানিটো বিলকুল আদায় নহব।
ইয়াৰ লগে লগে নবীৰ পক্ষৰ পৰা কুৰবানী দিব পাৰিবনে নাই? বহুতেই কৈ থাকে নবীৰ নামত, আচলতে নবীৰ নামত নহয়, নবীৰ পক্ষৰ পৰা কুৰবানী দিব পাৰি, জায়েজ আছে। হযৰত আলী ৰাদিয়াল্লাহু তাআলা আনহু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওফাতৰ পিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পক্ষৰ পৰাও কুৰবানী কৰিছিল। গতিকে নবীৰ পক্ষৰ পৰাও আপুনি কুৰবানী কৰিব পাৰিব। 7 নম্বৰ মাসআলাটো হৈছে যিসকলে আকিকা দিয়া নাই তেওঁলোকে কুৰবানী দিলে কুৰবানী হ'বনে নাই? বহুতেই কৈ থাকে আকিকা নিদিলে কুৰবানী নহয়। কথাটো আসলে বিলকুল গলত হয়। আকিকা হৈছে সুন্নত আমল আৰু কুরবানী হৈছে ওয়াজিব। আপোনাৰ ওপৰত কুরবানী ওয়াজিব হৈছে, আপুনি কুরবানী দিবই লাগিব, নহলে আপুনি গুনাহগাৰ হ'ব। আকিকা হৈছে আল আকিকাতু হিয়া যাবিহাতুল লাতি তুজবাহু আনিল মাউলুদি ফি ইয়াউমি সাবিহি। আকিকা সেই জানোৱাৰক কোৱা হয় যেটো নেকি নজনম সন্তানৰ কাৰণে, সন্তান যেতিয়া পৃথিৱীত নতুন ভূমিষ্ঠ হয় সেই সন্তানৰ জন্মৰ 7 দিনৰ দিনত সেই সন্তানৰ বাবে জানোৱাৰ জবেহ কৰা ইয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয়। আকিকাৰ জৰিয়তে সন্তানক আবদ্ধ কৰা হয়। আকিকা হাকিমুল উম্মত সাহাবে লিখিছে আকিকা হৈছে এক ধৰণৰ ৰুহানী ভ্যাকসিনেশন। যিদৰে আমাৰ শৰীৰত আমি ভ্যাকসিন ললে আমাৰ সেই ভ্যাকসিনে নানান ধৰণৰ ৰোগৰ লগত যুঁজ দিব পাৰে, যুদ্ধ কৰিব পাৰে, আমি সেইবোৰ বেমাৰৰ পৰা নিৰাপদে থকাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে আকিকা হৈছে সন্তানৰ ৰুহানী বালা মুসিবতৰ কাৰণে এক ধৰণৰ ভ্যাকসিনেশন। এজন পিতাই যদি তাৰ সন্তানৰ কাৰণে আকিকা দিলে সেই আকিকাৰ জৰিয়তে আল্লাহ ৰাব্বুল আলামিন ৰুহানী ভাবে সেই সন্তানক ৰুহানী বালা মুসিবতৰ পৰা সেভ কৰিব, হিফাজত কৰিব। সেই কাৰণে আমি আকিকা কৰিব লাগে। কিন্তু এজন ব্যক্তিয়ে যদি আকিকা নকৰিলে কিন্তু সেইজন ব্যক্তি ডাঙৰ হৈছে, টকা পইচা ইনকাম কৰে আৰু সেইজন ব্যক্তিৰ ওপৰত কুৰবানী ওয়াজিব হৈছে, সেইজনে এতিয়া কি কৰিব? আকিকা নিদিয়াৰ কাৰণে সেইজন ব্যক্তিয়ে কুৰবানী নিদিব নেকি? কুৰবানী ওয়াজিব হৈছে, কুৰবানী দিবই লাগিব। কুরবানী নিদিলে তেন্তে তো ওয়াজিব আদায় নকৰাৰ কাৰণে সেইজন ব্যক্তি গুনাহগাৰ হ'ব। 8 নম্বৰত আমি যেটো মাসআলা আলোচনা কৰিম হেয়া হৈছে ধাৰ কৰি আনি কুরবানী দিলে কুরবানী হ'বনে নাই। কথাটো বহুত গুৰুত্ব সহকাৰে শুনিব লাগিব। ফাতাৱা দাৰুল উলুমত লিখিছে এজন ব্যক্তি নিসাবৰ মালিক হয় কিন্তু পইচা হাতত নাই। এনে ক্ষেত্ৰত এইজন ব্যক্তিয়ে কাৰোবাৰ পৰা যদি ধাৰ কৰি আনে বা আসানি ভাবে কোনোবাই ধাৰ দিয়েও, যে সেইজনে ধাৰ দিলে ঈদৰ পিছতো পইচা দিলে কোনো প্ৰবলেম নাই, আসানি ভাবে যদি কোনোবাই ধাৰ দি দিছে আৰু এইজন ব্যক্তিয়ে ধাৰ কৰি আনি কুরবানী দিছে তেন্তে তেওঁৰ কুরবানী নিসন্দেহ হৈ যাব। কিন্তু মনত ৰাখিব সেই ধাৰ আপুনি পৰিশোধ কৰাৰ ব্যৱস্থা আপোনাৰ থাকিব লাগিব, বা আসানি ভাবেও যদি ধাৰ দি দিছে আপুনি ধাৰ কৰি আনি কুরবানী দিব পাৰিব, কোনো প্ৰবলেম নাই। ইয়াৰ লগে লগে হারাম পইচাৰ দ্বাৰা কুরবানী কৰিলে কুরবানী হ'বনে? এজন ব্যক্তি হারামৰ বিজনেস কৰে, খুতৰ বিজনেস কৰে, সেইজন ব্যক্তিৰ ওপৰত কুরবানী ওয়াজিব হৈছে, তেওঁ নিসাবৰ মালিক হয়। এতিয়া সেইজন ব্যক্তিয়ে কি কৰিব? তেওঁ হারাম পইচাৰ দ্বাৰা কুরবানী দিলে কুরবানী হ'বনে নাই? মাসআলাটো বহুত জৰুৰী হয়, বহুত গুৰুত্ব সহকাৰে আমি বুজিব লাগিব। যদি এইজন ব্যক্তিৰ এই হারাম পইচাৰ বাহিৰে বেলেগ ভাবে হালাল পইচা আছে, যদিও মানুহজনে হারামৰ বিজনেস কৰে, যদিও খুতৰ বিজনেস কৰে, কিন্তু এই হারাম পইচাৰ বাহিৰে কৰবাত তেওঁৰ হালাল পইচা আছে, তেন্তে তেওঁ সেই হালাল পইচাৰ দ্বাৰা তেওঁ কুরবানী দিয়ক। কিন্তু যদি এজন ব্যক্তিৰ কমপ্লিট গোটেই পইচা যদি হারাম হয়, সেইজন ব্যক্তিয়ে এই হারাম পইচাৰ দ্বাৰা কুরবানী দিছে, তেন্তে কানুনান এইজন ব্যক্তি তাৰ ওপৰত যি ওয়াজিব আছিল কুরবানী দিয়াটো, সেই ওয়াজিবৰ দায়িত্বৰ পৰা সেইজন ব্যক্তি বৰি হৈ যাব। কিন্তু এই কুরবানীৰ দ্বাৰা কোনো ফায়দা নহয়। এই কুরবানী হারাম পইচাৰ কুরবানী আল্লাহৰ দৰবাৰত কবুল নহয়। মনত ৰাখিব হারাম পইচাৰ দ্বাৰা কুরবানী দিলে তেওঁৰ ওপৰত কুরবানী নিদিলে ওয়াজিব তৰক কৰাৰ কাৰণে যি গুনাহ হল হয় সেই গুনাহৰ পৰাহে বাচিব পাৰিব। কিন্তু এই কুরবানীৰ দ্বাৰা এইজন ব্যক্তিৰ কোনো ফায়দা নহয়, কোনো লাভ নহয়। আল্লাহৰ দৰবাৰত এনেকুৱা কুরবানী হারাম পইচাৰ কুরবানী আল্লাহৰ দৰবাৰত কবুল নহয়। এজন ভাইয়ে প্ৰশ্ন কৰিছিল যে বেংকত যদি এফডি কৰি থও তেতিয়া হলে সেই এফডিৰ পইচা উঠাই মই যদি কুরবানী কৰো তেতিয়া হলে কুরবানী জায়েজ হ'বনে? এতে কথাটো আপুনি মন কৰিব যে এফডি যদি আপুনি বেংকত সেফটিৰ কাৰণে থৈছে, আমাৰ সেভিংছৰ পৰা বহুত সময়ত সাইবাৰে পইচা লৈ যায়, আপুনি সেভৰ কাৰণে যদি এফডি কৰিছে তেতিয়া হলে আপোনাৰ এফডিত যিখিনি ইন্টাৰেষ্ট আছে, আপুনি ধৰি লওক 10 লাখ টকা আপুনি এফডি কৰিছে ফিক্সড ডিপোজিট, আপোনাৰ 10 লাখৰ বাহিৰত আপুনি যেতিয়া এফডি ক্লোজ কৰিছে বা অটোমেটিক ক্লোজ হৈছে, আপোনাৰ মূল ধনৰ পৰা যিখিনি বেছি হৈছে এইখিনি পইচা আপোনাৰ কাৰণে হারাম হয়। এইখিনি পইচা আপুনি কুরবানীত ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু আপোনাৰ যিখিনি মূল ধন হয় সেইখিনি মূল ধনৰ পৰা আপুনি কুরবানী কৰিব পাৰিব, বিলকুল জায়েজ আছে। কিন্তু যিখিনি আপোনাৰ
ইণ্টাৰেষ্ট হৈছে সেই ইণ্টাৰেষ্টখিনি আপুনি গৰীব দুখীয়াসকলক সবৰ নিয়ত নকৰি আপুনি দি দিব পাৰিব এনে ক্ষেত্ৰত আমাৰ পইচাটো এফডি কৰিলে আমাৰ পইচাটো সেফ বেছিকৈ সেফ থাকে সেভিংছৰ পৰাও বহুত সময়ত সাইবাৰে লৈ যায় ইয়াৰ লগে লগে সেভিংছৰ পৰা যেটো ইণ্টাৰেষ্ট দিয়ে এইটো পইচাও হাৰাম হয় এফডি আৰডি বা সেভিংছৰ যিখিনি ইণ্টাৰেষ্ট আছে মূলধনখিনি জায়েজ আছে মূলধনৰ বাহিৰত যিখিনি হয় সেইখিনি হাৰাম হয় সেইখিনি আপুনি কুৰবানীত ব্যৱহাৰ কৰিব নোৱাৰিব সেইখিনি গৰীব দুখীয়াসকলক সবৰ নিয়ত নকৰি সবৰ নিয়ত কৰিলেও গুনাহ হ'ব সবৰ নিয়ত নকৰি গৰীব দুখীয়াসকলক আপুনি দান কৰি দিব পাৰিব